নমস্কাৰ সকলোকে আজি বনাইছিলো আমলখিৰ মুৰাব্বা। আমলখিৰ মুৰাব্বা বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত সোৱাদ হয়। এতিয়া আমলখিৰ সিজন নহয় জানো, আমলখিৰ মুৰাব্বা যদি আপুনি এনেদৰে বনাই ৰাখে আপুনি এবছৰলৈ এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখি ধুনীয়াকৈ মন গ'লে খাই থাকিব পাৰিব। আমলখিৰ গুণাগুণৰ বিষয়ে মই আৰু বেলেগকৈ ক'বই নালাগে, সকলোৱে জানেই নহয় জানো। আমলখি আমাৰ ছাল আৰু চুলিৰ কাৰণে কিমান উপকাৰী। আৰু মই আজি আমলখিৰ মুৰাব্বানো কেনেকৈ বনালোঁ তাকে চাই লওঁ আহকচোন। এয়া মই আমলখিৰ মুৰাব্বা বনাবৰ কাৰণে মই এয়া ডাঙৰ চাইজৰ আমলখি লৈছোঁ। এয়া মই আমলখি আধা কিলো লৈছোঁ আৰু আমলখিখিনি প্ৰথমতে ভালদৰে ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া আমি আমলখিখিনি বইল কৰিব লাগিব। এইফালে মই এয়া পানী গৰমাই আছিলোঁ আৰু এতিয়া গৰম পানীত মই আমলখিখিনি দি দিলোঁ। এতিয়া মই আমলখিখিনি 4 পৰা 5 মিনিট সময় সিজাই ল'ম। আমি আমলখিখিনি সম্পূৰ্ণ বইল কৰিব নালাগে, আমি আমলখিখিনি আধা সিজা কৰিব লাগে, কাৰণ এইখিনি আমি আকৌ এবাৰ সিজাম। এয়া চাওক 4 পৰা 5 মিনিট সময় সিজোৱাৰ পিছত মোৰ আমলখিখিনি আধা সিজা হৈ গ'ল। এতিয়া মই আমলখিখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ আৰু অলপ সময় ঠাণ্ডা হ'ব দিম। এয়া কিছু সময় ঠাণ্ডা হোৱাৰ পিছত মই এখন চাফা কাপোৰ লৈছোঁ আৰু কাপোৰখনতে মই আমলখিখিনি দি দিলোঁ আৰু এতিয়া এইখিনি ৰ'দত 10 পৰা 15 মিনিট সময়ৰ কাৰণে মই শুকাবলৈ দিম। এয়া মই আমলখিখিনি ৰ'দৰ পৰা আনিলোঁ। চাওক এতিয়া আমলখিত কোনো ধৰণৰ পানী নাই। এতিয়া মই আমলখিটো এনেদৰে কাটা চামুচ এখনৰ সহায়ত খুচি খুচি ফুটা কৰি দিছোঁ। যেতিয়া আমি আমলখিখিনি চেনিত পগাম তেতিয়া যাতে চেনিৰ ৰসখিনি ভিতৰলৈকে সোমাই যায়, সেইকাৰণে মই গোটেইখিনি আমলখি এনেদৰে খুচি খুচি ফুটা কৰি ল'লোঁ। আনফালে মই গেছত এয়া পেন এখন পাতি লৈছোঁ আৰু এয়া মই আধা কিলো চেনি লৈছোঁ। প্ৰথমতে আধা চেনি মই পেনখনত এনেদৰে তলত দি দিছোঁ। এতিয়ালৈকে কিন্তু মই গেছটো জ্বলোৱা নাই। তাৰপিছত মই ইয়াত আমলখিখিনি দি দিলোঁ এনেদৰে। তাৰপিছত আৰু বাকী যিখিনি চেনি ৰৈ গৈছে এতিয়া সেই চেনিখিনিও মই ইয়াত দি দিলোঁ। এয়া মোৰ আমলখি আধা কিলো আছিলে, সেইকাৰণে মই চেনিও আধা কিলো লৈছোঁ। যদি আপোনালোকে 1 কিলো আমলখি লয় তেতিয়াহ'লে চেনিও আপোনালোকে 1 কিলো ল'ব লাগিব। এতিয়া মই ইয়াত দিছোঁ 3 চামুচমানৰ জোখৰ পানী, যাতে চেনিখিনি সোনকালে গলি যায়। আৰু এতিয়া মই স্পেচুলাডালৰ সহায়ত এইখিনি এনেদৰে লৰাই থাকিম আৰু আপোনালোকে এইখিনি ঘনাই ঘনাই লৰাই থাকিব, নহ'বা তলত লাগি আহিব পাৰে। আৰু এতিয়া ইয়াত মই দি দিছোঁ সোৱাদৰ কাৰণে 2টা ইলাচি আৰু এডোখৰ ডালচিনি। আপোনালোকে ইয়াক গুড়িও দিব পাৰে, মই এনেকৈ গোটাকেই ভাঙি পেলাই দি দিছোঁ। আৰু এতিয়া মই এনেদৰে কণ্টিনিউৱাছলি লৰাই থাকিম। যিসকলে চেনি নাখাওঁ বুলি ভাবে তেওঁলোকে গুড়েৰেও এই আমলখিৰ মুৰাব্বাবিধ বনাব পাৰে। আৰু এনেদৰে লাহে লাহে এই চেনিখিনিও গলি যাবগৈ। আৰু এইখিনি মই এবাৰ ঢাকনখন লগাই কিছু সময় উতলিব দিলোঁ। আৰু ঢাকন লগাই বেছি সময় এৰি নিদিব, মোৰ বেছি সময় ৰাখি দিয়াৰ কাৰণে এয়া দেখিছে নহয় অকণমান তলৰ পৰা লাগি আহিলে, সেয়েহে আপোনালোকে ঘনাই লৰাই থাকিব। আৰু দেখিছে নহয় চেনিখিনিও কি ধুনীয়াকৈ গলি গ'ল, একদম পানী পানী হৈ গ'ল। চেনিখিনি পূৰা গলি যোৱাৰ পিছতো আমি 10 পৰা 15 মিনিট সময় এইখিনি ল' ফ্লেমত সিজাই থাকিব লাগিব। এতিয়া মই ইয়াত মিঠাটো বেলেঞ্চৰ কাৰণে অকণমান ক'লা নিমখ দি দিছোঁ। ক'লা নিমখ দিলে ইয়াৰ টেষ্টটো ভাল আহে। এইখিনি 15 মিনিটমান সিজোৱাৰ পিছত মই এনেদৰে হেতা পাতত চেনি পানী অকণ লৈ চাইছোঁ। যদি চেনি পানীখিনি পূৰা আঠা আঠা হৈ গৈছে তেতিয়াহ'লে আমাৰ এই মুৰাব্বাটো ৰেডি হৈ গৈছে। আৰু দেখিছে নহয় চেনি পানীখিনি কিমান ফেন ফেন হৈ গৈছে, মানে মোৰ চেনি পানীখিনিও পূৰা ডাঠ হৈ গৈছে আৰু আমলখিখিনিও ধুনীয়াকৈ সিজি গ'ল। আৰু আমলখিও চাওকচোন কালাৰটো কিমান ধুনীয়াকৈ চেঞ্জ কৰিছে, কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু। আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু মোৰ আমলখিৰ মুৰাব্বা ৰেডি হৈ গ'ল। এয়া আমলখি মুৰাব্বাখিনি কিছু সময় ঠাণ্ডা হোৱাৰ পিছত চাওকচোন কালাৰটো কিমান ধুনীয়া আহিছে নহয়নে, আৰু ভিতৰলৈকে ধুনীয়াকৈ চেনিৰ ৰসখিনি সোমাই গৈছে। আমলখিৰ এই ছিজনতে যদি আপুনি এনেদৰে আমলখিৰ মুৰাব্বা বনাই এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখে এবছৰলৈ ধুনীয়াকৈ খাই থাকিব পাৰিব আৰু কেতিয়াও বেয়া হৈ নাযায়। আৰু এটা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ চাওকচোন, আৰু চাওক কিমান ধুনীয়াকৈ ভিতৰলৈকে ৰসখিনি সোমাই গৈছে আৰু বহুত ধুনীয়া কোমল হৈছে। আপোনালোকে যদি আমলখিৰ মুৰাব্বা বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন, খাবলৈও বহুত ভাল আৰু স্বাস্থ্যকৰো। যদি আপুনি আমলখি মুৰাব্বা কেতিয়াবা বনাই ষ্ট'ৰ কৰি ৰাখোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে আমলখিৰ মুৰাব্বাখিনি কাঁচৰ বৈয়ামত ভৰাই চাচনিয়ে ডুব যোৱাকৈ ৰাখিব। যদি চাচনিত ডুব গৈ নাথাকে তেতিয়াহ'লে ই সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইখন মোৰ আজি আমলখিৰ মুৰাব্বা ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।